কি হৈছে পাৰ্লাৰত চাবলৈ ভিৰ কৰিছে ৰাইজে হাতে হাতে মোবাইল লৈ দৃশ্য বন্দী কৰিছে কেমেৰাত তিনিখনকৈ পাৰ্লাৰ সেলুনত আৰক্ষীৰ অভিযান ইউনিসেক্স সেলুন আৰু স্পা সেলুনত আৰক্ষীয়ে অভিযান চলাইছে অভিযানৰ পিছতে আৰক্ষী আটক কৰে 4জন যুৱক আৰু 12 গৰাকী যুৱতী পাৰ্লাৰ আৰু স্পা কেইখনত অনৈতিক কাৰ্য চলি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে তাৰ পাছতে অভিযান চলিল এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰৰ আৰএনবি ৰোডৰ ইউনিসেক্স সেলুন আৰু স্পাত আমি তো এটা ৰেড কৰিছো বাকি জায়গাটো মই গম পোৱা নাই আমাৰ মেডাম আছিল ডিসি মেডাম আছিল এতিয়া আমি ছোৱালী পাইছো 7জনী মান আৰু ল'ৰা পাইছো তিনজন ল'ৰা পাইছো পাৰ্লাৰ গৰাকীটো এটোকে মনিৰুল তেওঁ এটুকে মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলো আৰু তেনেকা পাইছো আমি পিছত আপত্তিজনক বস্তু পাইছো আৰু সেন্টার আছে হ্যাঁ মই দেখেছি এখানে বহুত বেয়া কাম হয়ে আছে এখানে বহুত সিজ করেছে তিনজন ধরেছে ওরা ছোৱালী কিমান আছে 7-8জন মতো আহিছে 7-8জন মতো আহিছে কিমান দিনৰ পৰা ইলিগেল চলি আছে ইয়াত বুঝতে নাজানো মই এখানে গাছ পালো সেলুনৰ কাৰণে কৰি আছো সেইকাৰণে কোকৰাঝাৰৰ পৰা ধনঞ্জয় দাসৰ ৰিপৰ্ট টাইম 8 আমি তো এটা ৰেড কৰিছো বাকি জায়গাটো মই গম পোৱা নাই আমাৰ মেডাম আছিল ডিসি মেডাম আছিল এতিয়া আমি ছোৱালী পাইছো 7জনী মান আৰু ল'ৰা পাইছো তিনজন ল'ৰা পাইছো পাৰ্লাৰ গৰাকীটো এটোকে মনিৰুল তেওঁ এটুকে মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলো আৰু তেনেকা পাইছো আমি পিছত আপত্তিজনক বস্তু পাইছো আৰু সেন্টার আছে হ্যাঁ মই দেখেছি এখানে বহুত বেয়া কাম হয়ে আছে এখানে বহুত সিজ করেছে তিনজন ধরেছে ওরা ছোৱালী কিমান আছে 7-8জন মতো আহিছে 7-8জন মতো আহিছে কিমান দিনৰ পৰা ইলিগেল চলি আছে ইয়াত বুঝতে নাজানো মই এখানে গাছ পালো সেলুনৰ কাৰণে কৰি আছো সেইকাৰণে